এতিয়া মোক সকলোৱে হাঁহে মই কুলক্ষণী বুলি কিমানক মই উত্তৰ দিম সাগৰি গৈছো মই মোৰ কি ভুল আছিল তুমিয়ে কোৱা মই কুলক্ষণী বুলি তোমাৰ মা দেউতাই মোক ঘৰৰ পৰা উলিয়াই দিলে মই তোমাক মাৰিলো বোলে কি হ'ল তই এনেকৈ কান্দি আছ যে মা মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই কিমান মই মানুহৰ কথা শুনিম মানুহৰ কথা শুনি তই মৰিব নোৱাৰ নহয় তোক মানুহবোৰে খুৱাই থকা নাই নহয় তোক আমিহে খুৱাই আছো সেইবোৰ কথা তই কিয় মনলৈ আনি থাক গাঁৱৰ ফালে ওলাই যাবই নোৱাৰো মই সকলোৱে মোক কুলক্ষণী বুলি কয় কিমানৰ মুখ বন্ধ কৰিম মই নালাগে বন্ধ কৰিবলৈ কোৱা মানুহে কৈ থাকিব সেইবোৰ তই আওকাণ কৰ আৰু নিজৰ জীৱনটো আগুৱাই নে সত্য পথত থাকিলে তই সদায় জয়ী হবি কিন্তু মই নোৱাৰা হৈছো মা মই হাৰি গৈছো তই হাৰিলে নহ'ব তই সাহসী হ'ব লাগিব মোক দেখা নাই দেউতা তোৰ সৰুতে ঢুকাল তথাপি মই তহঁতক ডাঙৰ দীঘল কৰিছো ইমান কষ্টৰে মানুহে ক'ব নোৱাৰিব মই যে কিবা ভুল কৰিছো বুলি তুমি বহুত সাহসী মা কিন্তু মই বহুত দুৰ্বল হৈ গৈছো তই দুৰ্বল হ'লে নহ'ব মানুহক তই উত্তৰ দিব লাগিব যে তোৰ কাৰণে তোৰ স্বামী ঢুকোৱা নাই মানুহ মৰণশীল কোন কেতিয়া মৰে ঠিক নাই সেইটো বিধাতাৰ লিখন কোনো সলাব নোৱাৰে কিন্তু সকলোৱে মই হত্যা কৰিছো বুলি ভাবে যিবোৰে তোক তেনেকৈ কথা কয় সেইবোৰ পাগল সেইবোৰৰ মগজত একো নাথাকে হ'ব দে এতিয়া এইবোৰ কথা পাতি দুখ কৰি থাকিব নালাগে আহ মোৰ লগতে আহ দুই এষাৰ কথা পাতি পাকঘৰতে কিবা এটা কামত সহায় কৰি দেহি অলপ ব্যস্ত হৈ থাকিলে তোৰো মনটো ভাল লাগি থাকিব অকলে অকলে মগ্ন হৈ থাকিলেহে সেইবোৰ কথালৈ মনত পৰে আহ ঠিক আছে মা ব'লা শুনকচোন হয় কোৱাচোন এই মাটিখিনি বিক্ৰী কৰিম বুলি কৈছিল সেইকাৰণে মই আহিছিলোঁ হয় নেকি মানুহঘৰ আপুনি দেখাই দিব পাৰিব নেকি ঠিক আছে মোৰ লগত ব'লা মই দেখাই দিম অ'কে থেংক ইউ ভানু ঘৰত আছো যদি ওলাই আছোন বৰতা এই মায়েৰে নাই নেকি মা বজাৰলৈ গৈছে তহঁতৰ গাঁও সিফালে মাটিখিনি বিক্ৰী কৰিম বুলি কৈছিলে নেকি মায়ে কৈছিলে এই মানুহজনে কিনিম বুলি কৈছে হয় নেকি মা থকা ভাল আছিলে নহ'লে অলপ সময় বহক মা অহালৈকে বেছি সময় নলয় হ'ল নহয় যোৱা সোনকালে আহিব মোৰ বহা সময় নাই মোৰ ঢেৰ কাম আছে ঘৰত এখেতকে বহাই থৈ যাওঁ ঠিক আছে হ'ব আপুনি ইয়াতে অলপ বহক তাইৰ মাক আহিব এতিয়া মাকৰ লগতে কথা পাতি চাব অ'কে ঠিক আছে হ'ব বহক ইয়াতে পানী খাব নেকি নাই নালাগে আপুনি কিবা বহাব নেকি তাত মই হোটেল এখন বহাম বুলি ভাবিছিলোঁ মোৰ ঘৰ বেছি দূৰত নহয় ঠিকে আছে দিয়ক পিছে আৰু ঘৰত কোনো নাই নেকি আছে মা আছে নহয় মানে মাৰ বাহিৰে নাই মা আৰু মই থাকো তোমাক এনেকৈ বগা সাজত দেখিছোঁ যে মোৰ হাজবেণ্ড ঢুকাল সেইকাৰণে এয়া কোন আকৌ মা আমাৰ মাটিখিনি বিক্ৰী কৰিম বুলি কৈছিলে যে তাকে এখেতে কিনিব বোলে তাত কিবা হোটেল বহাব হয় নেকি হয় দিয়ক মাটিখিনি মই ল'ম এতিয়া আপোনালোকে দাদমটো কৰক আৰু কিমান লাগিব আপোনালোকক মই তেতিয়া কামটো ষ্টাৰ্ট দিব পাৰিম আমিও বিপদত পৰিহে মাটিখিনি বিক্ৰী কৰিবলৈ ওলাইছো বেছি নকওঁ বাৰু মাটি আছে আধা বিঘা যিহেতু ৰাস্তাৰ ওচৰৰে মাটি 1.5 লাখ এটা দিলেই হ'ব এতিয়া বাৰু মই পইচা অনা নাই ইফালে অহা যোৱা কৰি থাকো আপোনাক পইচাটো পিছত দিলে হ'বনে হ'ব আৰু হেৰি নহয় লিখা মেলাও কৰিব লাগিব গাঁওবুঢ়া চহীও লাগিব ঠিক আছে আপুনি বাৰু সেইবিলাক যোগাৰ কৰি থ'ব মই আবেলিকে আহিম নহয় তেতিয়া পইচাও দি থৈ যাম আৰু কিবা চহী কৰিব লাগিলে চহীও কৰি থৈ যাম হ'ব আহিছোঁ এতিয়া ঠিক আছে মাটিখিনি যে তথাপি বিক্ৰী গ'ল কিয়নো নাযাব মাটিখিনি কিবা বেয়া নেকি আৰু 1.5 লাখ আমি বহুত কমহে কৰিছো অলপ বেছিয়ে কৰিব লাগিছে নেলাগে দেও সিও কিবা এটা বহাম বুলি কৈছে সেইখিনি জেগাত আৰু হোটেল চোটেল নাহিচোন আমাৰ গাঁৱত বহিলে ভালেই হ'ব তাকে আবেলি আহি পইচাটো দি গ'লে পইচা কেইটা পালে ঘৰটো অলপ ভাল কৰি ল'ব লাগিব কিমানো আৰু সদায় এনেকুৱা ঘৰতে থাকিম তাকে মা গাঁওখনৰ ভিতৰত আমাৰ ঘৰটোৱে এনেকুৱা নেকি টিন পাতৰ পৰা পানীও পৰে মতা মানুহ নাইকিয়া ঘৰ যে তেনেকুৱাই হ'ব আৰু অলপকৈ তেনেকৈ ঠিক কৰিব লাগিব একেবাৰতে উঠাই দিব নোৱাৰো নহয় তথাপি দেউতাৰে মাটিখিনিকে থৈ গৈছে সেইখিনিকে অলপকৈ বিক্ৰী কৰি ঘৰটো ভাল কৰিব লাগিব আৰুনো আমাৰ কি ইনকাম আছে তাকে মা কি হ'ল তুমি মাটি বিচাৰি গৈছিলা পালানে পালোঁ 1.5 লাখ টকা লাগে কি ইমান দাম তুমি নালাগে বুলি ক'ব নোৱাৰিলা নালাগে বুলি ক'বই নোৱাৰিলোঁ দেউতা ঘৰত 2জনী মানুহ থাকে জীয়েকজনী বিধৱা কেনেকৈনো কওঁ কিবা বিপদত পৰিহে মাটিখিনি বিক্ৰী কৰিবলৈ ওলাইছে হ'ল বুলি আৰু গাঁৱৰ মাটিখিনি একো নহয় দিয়ক আমাৰে পুণ্য হ'ব তুমি বেলেগৰ কিমান ভাল চিন্তা কৰা ভগৱানে তোমাক সদায় ভালে ৰাখক আৰু যাতে ভগৱানে তোমাক তোমাৰ নিচিনাই লক্ষীমী বোৱাৰী এজনী দিয়ে হ'ব আৰু দেউতা এতিয়া মই সেইবোৰ কথা ভবা নাই বিয়া বাৰুৰ কথা সময় আহক কিবা এটা বিজনেছ কৰিম বুলি ভাবিছোঁ সেইটো ছাকচেছ হৈ দিওঁ আগতে পঢ়ি শুনি চাকৰি কৰিব নোৱাৰিলোৱে এতিয়া ইয়াতে হাতত ধৰিব লাগিব একো নহয় দে সকলোৱে চাকৰি পায় বুলি ক'তনো লিখা আছে চবেই যদি চাকৰি কৰে বিজনেছ কোনে কৰিব তাকে দেউতা মানুহে ভাল ৰেছপন্স দিলেই হ'ল আৰু দিব কেলে নিদিব ভাল কাৰিকৰ এজন বিচাৰিব লাগিব যাতে খোৱা বস্তু ভালকৈ বনাব পাৰে তাকে তুমি আমাৰ ঘৰত আকৌ ওলালেহি যে এই গাঁওখনৰ ভিতৰত আপোনালোককে চিনি পাওঁ সেইকাৰণে আপোনাক কথা এটা ক'বলৈ আহিছোঁ কোৱাচোন
মানে মোক এজন কাৰিকৰ লাগিছিল। এইখন গাঁৱৰে হোৱা হয় ভাল হ'লে হয় ওচৰতে। আপুনি জানে নেকি কোনোবা তেনেকুৱা মানুহ থকা? মানে গোটেই বস্তুবোৰে বনাব লাগিব। ছোৱালী মানুহ হ'লে হ'বনে? ছোৱালী ল'ৰা একো কথা নাই, হ'লেই হ'ল আৰু। তেনেহ'লে তুমি মোৰ ছোৱালীজনীকে ল'ব পাৰিবা। মা, তুমি এইবোৰ কি কৈ আছা? তুমি নাজানা নেকি গাঁৱৰ মানুহৰ কথা? তুমি মানে ভাল বনাব জানা ন? বনাব জানিলেও মই নবনাওঁ, কাৰণ মই এগৰাকী বিধৱা, আৰু এইখন গাঁও বিধৱাৰ হাতেৰে কোনো একো নাখায়। সেইকাৰণে আপুনি বেলেগ বিচাৰিব পাৰে। কি কথা কৈ আছা তুমি এইবোৰ? আজিকালিৰ দিনতো এনেকুৱা মানুহ থাকেনে? মোৰতো বিশ্বাসে হোৱা নাই। মোৰ হোটেলৰ কাৰিকৰ তুমিয়ে হ'বা, মই আৰু বেলেগ মানুহ বিচাৰি থাকিবলৈ নাই। মই কৈছোঁ নহয়, আপোনাৰ হোটেলত যদি মই থাকোঁ তেনেহ'লে আপোনাৰ হোটেললৈ কোনে নাযাব, কৈ থলোঁ মই। চাওঁচোন কেনেকৈ নাহে। কৰি দিয়ক, মোৰ হোটেলৰ কাৰিকৰ এয়ে হ'ব। ঠিক আছে, হ'ব বাৰু। তুমি কি কৈ আছা তুমি নিজে গম পাইছানে? মোৰ কথা বাৰু কিয় ক'ব লাগে? সেইখন হোটেলত অকল গাঁৱৰ মানুহে খাব নাহে নহয়। সেইখন হোটেলত কত মানুহ আহিব, ৰাস্তাৰে যোৱা মানুহ। হ'ল বুলি আৰু এনে মানুহে দেখিব নোৱাৰে, তাতে আকৌ তুমি এইটো কাম জপাই দিছা। তুমিও যে আৰু নহয় পেটত কথাই নাথাকে তোমাৰ। হ'ব দেও, কেলেনো তেনেকৈ কৈছ? ল'ৰাজন কিমান আশালৈ আহিছে ইয়ালৈ। আশালৈ আহিছে মই কি কৰিব লাগে, আৰু বেলেগ নাপালে আৰু আমাৰ ঘৰখনতে পালে। মাটিখিনি বিক্ৰী কৰিলোঁ বুলি আমাৰ ঘৰখনকে চিনি পায়, গোটেই গাঁওখনে কাকোৱে চিনি নাপায়। কিয় তেনেকৈ কৈ আছনো তই? হ'ব দে, গাঁৱৰ মানুহে বেছিকৈ কিবা ক'লে ওলাই আহিবি হ'ল, থাকিব নালাগে তাত। ঠিক আছে। ঐ দোকানী, চিঙৰা দুটা দিয়াচোন, গৰমে গৰমে দিবা দেই। তই ইয়াত কি কৰি আছ? ইয়াৰ মানে তই বনোৱা মেলা কৰ? চি 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 চি, এইবোৰ কি দেখিলোঁ মই? গোটেই গাঁৱৰ মানুহক ক'ব লাগিব দেই, এইখন হোটেলত যদি খাবলৈ নাহে, এই কুলক্ষণীজনী হাতেৰে কোনোবাই কিবা খায় নেকি বাৰু? চি 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 চি, তোক বাৰু কোনে ইয়াত ৰাখিলে কচোন? কি হৈ আছে ইয়াত? ভাইটি, এইক বাৰু তুমিয়ে ৰাখিছা নেকি, মানে বনোৱা মেলা কৰিবলৈ কাৰণে? হয় বাইদেউ, মই ৰাখিছোঁ। কিবা প্ৰব্লেম হৈছে নেকি? তুমি হ'বনে নাজানা? এইজনী হাতেৰে কোনে কি খাব? গাঁওখনৰ সকলোৱে কুলক্ষণী বুলি কয়, বিধৱা এজনী হাতেৰে বাৰু কোনোবাই কিবা খাব নেকি? বিধৱা হ'ল কি হ'ল? তাই কি মানুহ নহয় নেকি? আৰু বিধৱা হোৱাটো কিবা অপৰাধ নেকি? তুমি নাজানা? তাই বিধৱা হোৱাৰ কাৰণ তাই নিজেই নিজৰ বিয়াৰ দিনাই তাই নিজৰ হাজবেণ্ডৰ মূৰটো খালে। এনেকুৱা ছোৱালীক বাৰু কোনোবাই বিয়া পাতেনে? আপুনি তাইৰ হাতেৰে নাখায় নহয়? নেখাওঁ দেই। তেনেহ'লে আপুনি ইয়াৰ পৰা ওলাই যাব পাৰে। ওলাই যাওক ইয়াৰ পৰা। আমাৰ দোকানত তেনেকুৱা কাষ্টমাৰ প্ৰয়োজন নাই। ইমান ঠেক মনৰ মানুহ। ওলাই যাওক কৈছোঁ, ওলাই যাওক। তুমি পস্তাবা ভাইটি, তোমাৰ বিজনেছ ডুবিব যদিহে এইজনীয়ে বনোৱা মেলা কৰি থাকে। মই আপোনাক কৈছিলোঁ যে মোক এইখন হোটেলত নল'বলৈ, কিন্তু আপুনি মোৰ কথা নামানিলে নহয়। এতিয়া ভোগক আপুনি। দেখিছে নহয় মানুহে মোক কিমান ঘিণ কৰে। মানুহগৰাকীয়ে ঠিকেই কৈ গৈছে যে আপোনাৰ হোটেল ডুবিব সোনকালে। মই যদি এইখন হোটেলত থাকোঁ, মোক ক্ষমা কৰিব, মই আৰু এইখন হোটেলত আহিব নোৱাৰোঁ। মোৰ কাৰণে কাৰোবাৰ জীৱনটো বৰবাদ কৰিব নোৱাৰোঁ। আপুনি বেলেগ মানুহ এজনক দি দিয়ক কামটো। এইবোৰ তুমি কি কথা কৈছা? এইখন হোটেলত তুমিয়ে থাকিবা, তোমাৰ বাহিৰে আৰু মই বেলেগ কাকো নলওঁ। আপুনি কথাটো বুজিবলৈ চেষ্টা নকৰে কিয়? মই নাহোঁ কৈছোঁ, নাহোঁ। এইখন গাঁৱৰ মানুহবোৰৰ মন মই সলাম। ইমান ঘিণ কৰে কিয়? দেউতা, দেউতা, কি হ'ল অ'? বাহিৰৰ পৰা চিঞৰি আহিছা যে? দেউতা, কথা এটা আছিল। কি কথা কোৱা আকৌ? দেউতা, আপুনি কৈ থাকে নহয় মোক বিয়া পাতক বুলি। মই বিয়া পাতিবলৈ সাজু আছোঁ, কিন্তু ছোৱালী আপুনি চাব নালাগে। ছোৱালী মই ঠিক কৰিছোঁ। কি? সঁচা নেকি? বৰ ভাল খবৰ দিলাও তুমি। ক'ৰ হয় ছোৱালীজনী? কি নাম তাইৰ? মই যি ঘৰ মানুহৰ মাটি কিনিছিলোঁ সিহঁতৰ ঘৰ ছোৱালী, কিন্তু তইচোন কৈছিলি সিহঁতৰ ঘৰত বিধৱা এজনী থাকে বুলি। ছোৱালীজনীৰ কথা কোৱা নাছিলিচোন। দেউতা, মই সেই বিধৱাজনীৰ কথাই কৈছোঁ। মই তাইকে বিয়া পাতিম। তুমি পাগল হোৱা নাইতো? তুমি হ'লে এটা ডেকা ল'ৰা, তুমি আকৌ সেই বিধৱাজনীক কেলে বিয়া পাতিবা? নোৱাৰা তুমি বিয়া পাতিবলৈ। দেউতা, তুমি মোৰ কথাটো শুনাচোন। তাইৰ বিয়া দিনাই তাইৰ হাজবেণ্ডজন ঢুকাল। এতিয়া আপুনিয়ে কওকচোন তাইৰ মনটো কেনেকুৱা লাগিছে বাৰু? তাইৰ কি দুখ আছিলে? তাই বহুত ভাল, আৰু তাই মোৰ দোকানত বনোৱা মেলা কৰে। কিন্তু এটা প্ৰব্লেম হৈ আছে, সেইখন গাঁৱৰ মানুহে তাইৰ হাতেৰে একো নাখায়, কাৰণ তাইৰ হাজবেণ্ডজন বিয়া দিনাই ঢুকাল। তাই বোলে কুলক্ষণী। সেইকাৰণে মই ভাবিছোঁ তাইক বিয়া পাতি মই উদ্ধাৰ কৰোঁ। মই যদি তাইৰ শিৰত সেন্দুৰ দি দিওঁ, তেতিয়া তাই ৰঙীন হৈ যাব, আৰু তেতিয়া সেইখন গাঁৱৰ মানুহে তাইক ভাল বুলি ক'ব। তাইৰ হাতেৰে সকলোৱে বস্তু খাব। প্লিজ দেউতা, মই তোমাৰ পৰা একো বিচৰা নাই, কিন্তু এইবাৰ এইটো বিচাৰিছোঁ। তুমি মোৰ কথা ৰাখা দেউতা, প্লিজ। ঠিক আছে, মই তোমাৰ কথা এইটো কাৰণে মানিছোঁ যে মই তোমাক বহুত ভাল পাওঁ, আৰু মই তোমাৰ চকু পানী আহিবলৈ নিদিওঁ। তোমাৰ চকু পানী আহিলে মই বৰ কষ্ট পাম। তোমাৰ সুখতে মোৰ সুখ। ঠিক আছে দেউতা, মই তাইৰ মাকৰ লগত কথা পাতিম। হ'ব। মা, কাইলৈৰ পৰা মই সেইখন হোটেলত কাম নকৰোঁ আৰু। কিন্তু কিয়? কোনোবাই কিবা ক'লে নেকি? কোনে কি ক'ব আৰু? গাঁৱৰ মানুহেতো মোৰ হাতেৰে একোৱে নাখায়। সেইখন হোটেলত কোনো মানুহে নাযায়। তেনেহ'লে তেখেত উন্নতি হ'ব কেনেকৈ? সেইকাৰণে মই নিজে কৈছোঁ যে মই আৰু কাইলৈৰ পৰা নাযাওঁ। হ'ব দে, নেলাগে যাবলৈ। ময়ো তোক আৰু জোৰ নকৰোঁ। যিহেতু তই ইমান অপমানিত হৈছ, নালাগে দে যাবলৈ। ঘৰতে থাক। শুই দিওঁ। তুমি? আপুনি ইয়ালৈ কিয় আহিছে? মই আপোনাক কোৱা নাছিলোঁ মই আৰু আপোনাৰ দোকানত কাম কৰিব নোৱাৰোঁ বুলি। তুমিয়ে বনাব লাগিব, মই বেলেগ কাকো নলওঁ। কিন্তু গাঁৱৰ মানুহেতো তাইক দেখিবই নোৱাৰে। তোমাৰ উন্নতি হ'ব কেনেকৈ? সেইকাৰণে নালাগে দিয়া। তাই ঘৰতে থাকক, তাই বাহিৰলৈ ওলাব নালাগে। নহয় কৰি দিয়ক, আপুনি ভুল বুজিছে।
কথা এটা ক'ম বুলিহে আহিছিলোঁ আজি। অঁ কি কথা কোৱাচোন। মানে কৰি দিওঁ, মই তাইক বিয়া পাতিম বুলি ভাবিছোঁ। তাই যদি ৰঙীন হৈ পৰে তেতিয়াহ'লে গাঁৱৰ মানুহেও ভাল পাব। তুমি এইবোৰ কি কথা কৈছা? এইটো কেতিয়াও সম্ভৱ নহয়। তুমি জানাইচোন তাই বিধৱা বুলি। অঁ জানো কাৰণে কৈছোঁ, মই তাইক বিয়া পাতিম। কিন্তু মই বিয়া নহওঁ। আপুনি নিজকে কি বুলি ভাবিছে হা? মোক ইমান ফটো ডিষ্টেঞ্চ চাব নালাগে। মই যেনেকৈ আছোঁ তেনেকৈ ঠিক আছোঁ। তোমাৰ ঘৰৰ মানুহে এইটো কেতিয়াও মানি নলয় যে এজনী বিধৱা কাৰোবাৰ ঘৰৰ বোৱাৰী হ'ব বুলি। মোৰ ঘৰৰ একো প্ৰব্লেম নাই, কাৰণ মোৰ দেউতাই মোক বহুত ভাল পায় আৰু এইটো কথা মই দেউতাৰ লগত আলোচনা কৰিহে এইটো সিদ্ধান্ত লৈছোঁ। এতিয়া আপোনালোকে মোক ক'ব লাগে যে আপোনাৰ ছোৱালীজনী মোলৈ দিবনে? মইনো কি ক'ম যে তাই বিয়া নহওঁ বুলি কৈছে। মইতো জোৰ কৰি থাকিব নোৱাৰোঁ। প্লিজ তুমি এইটো নাভাবিবা মই তোমাৰ অৱস্থাটো দেখি মই তোমাক বিয়া পাতিব খুজিছোঁ বুলি। মোৰ তোমাক ভাল লাগিছে, সেইকাৰণে মই তোমাক বিয়া পাতিবলৈ খুজিছোঁ। এবাৰ হাঁ বুলি কৈ দিয়া। মই কৈছোঁ নহয় মই বিয়া নহওঁ। মোৰ বিয়াৰ দিনাই মোৰ স্বামী ঢুকাল। মই আৰু এজন মানুহৰ মৃত্যু কাৰণ হ'ব নিবিচাৰোঁ। হয়তো মোৰ গাতে কিবা লাগি থাকিব পাৰে। এইটো মানুহে কোৱা কথা, মই এনেকুৱা কথা কেতিয়াও বিশ্বাস নকৰোঁ। কিন্তু মই কৰোঁ। তুমি কৰা কিহৰ কাৰণে? কাৰণ মানুহে তোমাক কয়। তুমি মোৰ লগত বিয়া হোৱাচোন, মই প্ৰুফ কৰি দিম মানুহক যে তুমি কোনো কলক্ষণী নহয়, তুমি এজনী লখিমী বোৱাৰী হ'বা মোৰ ঘৰৰ। কি হ'ল তই একো নকওঁ কেলে? কি ক'বলৈ আছে? মই কোৱা নাই নেকি মই নহওঁ বুলি? চা তোৰ ভালৰ কাৰণে কৈছোঁ। তই অকলশৰে কিমান জীৱন কটাবি আৰু তোৰ গাততো একো ভুল নাছিল। ছোৱালী এজনীৰ গাত দাগ লাগিলে সেইটো দাগ মচিবলৈ বহুত টান। মই সেই দাগটো মচি দিম, তোমাৰ গাত যিটো দাগ লাগি আছে। আৰু শুনা, মই তোমাক কেতিয়াও বিধৱা বুলি নাভাবোঁ। তুমি এজনী গাভৰু ছোৱালী আৰু মই এজনী গাভৰু ছোৱালীকে বিয়া পাতিম, কোনো বিধৱাক নহয়। তোমাৰ কথাবোৰত মই সন্মান কৰিছোঁ, কিন্তু বিয়া হ'ব নোৱাৰিম মই বহুত কষ্ট পালোঁ আৰু কষ্ট পাব নিবিচাৰোঁ। নালাগে তুমি কষ্ট পাবলৈ, আৰু মই তোমাক কষ্ট পাবলৈ নিদিওঁ। কোনো তোমাক কথা শুনাব নোৱাৰে। মই থকালৈকে মই তোমাক প্ৰতিজ্ঞা কৰিছোঁ। আৰু আমাৰ বিয়া এইখন গাঁৱতেই হ'ব। সকলোৱে দেখিব যে তুমিও কাৰোবাক আপোন কৰিব পাৰা। ঠিক আছে হ'ব বাৰু। শুনক আপোনালোকে তাইক বিধৱা বুলি ঘিণ কৰে নহয়, তেনেহ'লে আজিৰ পৰা তাই বিধৱা নহয়। মানে আমি একো বুজি পোৱা নাই। বুজাই আছোঁ ৰ'ব। মানে তাই আজিৰ পৰা বিধৱা নহয়, মই তাইক বিয়া পাতিম। কি? তেনেহ'লে তুমি এইটো কথা জানি লোৱা যে তোমাৰ মৰণো নিশ্চিত। হ'ব দিয়কচোন, আপোনালোকৰ কথাকে শুনো। মৰিলে মৰিম আৰু যদি কেনেবাকৈ চিন্তা হৈ আহোঁ নহয়, তেনেহ'লে আপোনালোকক সোধাই নেৰোঁ এই কিমান দিনে শাস্তি দি থকা। এতিয়া আপোনালোকৰ সন্মুখত তাইক মই সেন্দুৰ দিম আৰু তাইক যাতে কেতিয়াও বিধৱা বা কুলক্ষণী নাম নিদিয়ে। তুমি চিন্তা নকৰিবা, আজিৰ পৰা মই তোমাৰ স্বামী। তোমাক আজিৰ পৰা কোনো একো কৰিব নোৱাৰে, মই থকালৈকে। ঠিক আছে হ'ব। মা মোক আশীৰ্বাদ দিয়ক। মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে। মা এতিয়া মই তাইক লৈ যাওঁ, দেউতা ঘৰত ৰৈ আছে চাগে। ঠিক আছে বাবা, লৈ যোৱা। তুমি এইটো বৰ ভাল কাম নকৰিলা। কাইলৈ ৰাতিপুৱালৈ তুমি চাগে চিন্তা নাথাকিবা। হ'ব, এতিয়া আপোনালোকৰ ভাষণ শুনিবলৈ নাই। মই বিয়া পাতিলোঁ, এতিয়া ঘৰলৈ লৈ যাব লাগিছোঁ। ব'লা। অঁ ঠিক আছে ব'লা। দেউতা দেউতা আহিলা? আহা ভিতৰলৈ আহা, বাহিৰত ৰৈ থাকিব নালাগে। ঠিক আছে দেউতা, ব'লা ভিতৰলৈ ব'লা। এইটোৱে আমাৰ সৰু ঘৰ। বিজনেছটো ষ্টাৰ্ট দিছোঁ। বিজনেছটো যদি সফল হ'ব পাৰোঁ তেনেহ'লে ডাঙৰ ঘৰ এটা বনোৱা সপোন আছে। পাৰিবা, তুমি কিয় নোৱাৰিবা? মই ভাত বাঢ়োঁগৈ, তোমালোকে ফ্ৰেছ হৈ আহাগে যোৱা। ঠিক আছে হ'ব দেউতা। মানুহবোৰে যি কথা কৈছে মোৰচোন বহুত ভয় লাগি আছে। কেনেবাকৈ যদি মোৰ ল'ৰাটো ৰাতিটোৰ ভিতৰতে মৰি থাকে তেতিয়া কি হ'ব বাৰু? মই আজি ৰাতি পহৰাই দি থাকিব লাগিব। বাবা কি হৈছে তোমাৰ? তুমি ভালে আছানে? কি হ'ল ওলাই আহাচোন। কি হ'লনো দেউতা? তুমি কিয় ইমান বেয়াকৈ কাহিছা? মই ভয় খাই গ'লো। কাহটো আহিলে ভয় খায়নে বাৰু? মই গম পাইছোঁ দেউতাই কিয় ভয় খাইছে। মানুহৰ কথা শুনি দেউতাইও ভয় খাইছে। ময়ো টোপনি যোৱা নাই দেউতা, মোৰো ভয় লাগি আছে। কি যে নহয় তোমালোকে, বা কিয় এইবোৰ চিন্তা কৰি থাকিব লাগে? আৰে একো নহয়, মোৰ ভগৱান আছে নহয় আমাৰ লগত। সেইটো কিবা এটা এক্সিডেণ্ট আছিলে আৰু হ'ল বুলিনো আৰু তাই যোনটোৰ লগতে বিয়া হ'ব সেইটোৱে মৰিব নেকি? কি যে কথাবোৰ চিন্তা কৰি থকা নহয়। যোৱা তুমিও খোৱাগে। ঠিক আছে হ'ব দিয়া। আৰু তুমিও এইবোৰ ভাৱনা এৰি দিয়া, ব'লা। ঠিক আছে ব'লা। এনেইচোন 8টা বজাতে দোকান খুলিবলৈ আহে, আজিচোন 10টা বাজি গ'লে এতিয়ালৈকে দোকান খুলিবলৈ অহাই নাই। কি ঠিক মৰিলে নেকি? তাকেইটো বাৰে বাৰে কৈ আছিলোঁ, আমাৰ কথা নুশুনিলে নহয়। সেই কলক্ষণী যে বিয়া পাতি লৈ গ'ল, এতিয়া পাওক দে মজাটো। কি পাওঁ আকৌ? তুমি আমাৰ কথাকে পাতি আছে নিশ্চয়। নাই ক'ত তোমালোকৰ কথা পাতিম, আমি বেলেগ কথা পাতি আছো। হ'ব আৰু আপোনালোকৰ নিচিনা মানুহৰ কথা মই জানো। ৰাতিপুৱাই পৰ চৰ্চা কৰি থাকে, ঘৰত কাম বন নথকা নিচিনা। আজি অলপ বাৰু দেৰিকৈ দোকান খুলিলো, তাতেনো কি হ'ল? মই একে মৰিলোৱে যেনিবা। এতিয়া গম পালে নহয় তাই যে কলক্ষণী নহয় বুলি। এইবোৰ চিন্তা চৰ্চা অলপ কমাওক। হয়ও আমাৰে ভুল হৈ গ'ল। আমি ভাবিছিলোঁ তাই যিটোৰ লগতে বিয়া হ'ব
সেই ল'ৰাজনে ঢুকাব। কিন্তু এনেকুৱা নহয়, আমিয়ে বেয়া চিন্তা কৰি আছিলোঁ। এতিয়াহে বুজিছোঁ তাই কিমান কষ্ট পাই আছিলে। ইমান দিনে মানুহে ইমান কথা শুনাই থাকে তাইক। ৰাস্তাৰ ফালে ওলাবই নোৱাৰি, কুলক্ষণী বুলি কয়। তাকে মানুহক কেতিয়াও হাঁহিব নাপায়। আৰু আপোনালোকে কোন হা বিচাৰ কৰিবলৈ কাৰণে? ভগৱানে সকলো দেখি আছে নহয়, কোন কেনেকুৱা। আপোনালোকৰ এতিয়া পৰ চৰ্চা কৰাৰ বয়স নাই, হৰি নাম লোৱাৰ বয়স। আৰু মই তাইক বিয়া পাতি বহুত সুখত আছোঁ। আপোনালোকে এইখন হোটেলত আহিলে আহিব, নাহিলে নাই। মোৰ ক'বলগীয়া একো নাই। মোৰ পত্নীয়ে এইখন দোকানত খোৱা বোৱা সকলো বনাব, গম পাইছে নহয়। এতিয়া যাওক ইয়াৰ পৰা। আমাক ক্ষমা কৰি দিব বাবা, আমাৰ ভুল হৈ গ'ল। মই তোমালোকৰ দোকানত কাষ্টমাৰ আনিম। গাঁৱৰ সকলো মানুহকে কৈ দিম যে তাই কুলক্ষণী নহয়, তাই লখিমী বোৱাৰী। ক্ষমা মোক নহয়, তাইক খোজক। তাইকহে আপোনালোকে বহুত অপমান কৰিলে। অন্য কোনোবা হোৱা হয় আপোনালোকক চৰিয়াই দিলে হয়, কিন্তু তাইৰ সংস্কাৰ ভাল কাৰণে আপোনালোকক একো কথা নকয়। আমাক ক্ষমা কৰি দিবিও মাজনী, বহুত ডাঙৰ ভুল কৰি দিলো আমি। হ'ব দে খুৰাদেউ, ক্ষমা নুখুজিলেও হ'ব। মই তাৰ যোগ্য আছিলোঁ চাগে। নাই তই তেনেকৈ নাভাবিবি। তই বহুত ভাল ছোৱালী অ'।